এয়া মোৰ ডে 4 ইন খাটু শ্যামজি আৰু সেইদিনা এটা বহুতে ইণ্টাৰেষ্টিং বস্তু দেখা পালোঁ এজন মানুহে এই সাপ মই আপোনাক দেখাই আছোঁ এতিয়া এই সাপটো যে দেখিছে এই সাপটো ধৰি পেলাই ইয়াতে খেলা দেখাই আছিলে মই ভাবোঁ যে এইটো ইলিগেল হয় আৰু আপোনালোকে যদি জানে যে এইটো কি সাপ হয় দেন প্লিজ লেট মি নো কিয়নো মই কণ্টেক্ট নম্বৰ ৰাখি থৈ দিছোঁ মানুহজনৰ তাৰপিছত আমি এনেকৈ বহুতখিনি ঠাই এক্সপ্ল'ৰ কৰিলোঁ আৰু এনেকৈ উটবোৰ যে দেখিছে উটবোৰৰ টুৰিষ্টৰ আকৰ্ষণৰ কাৰণে এনেকৈ সজাই পৰাই থোৱা হৈছে 50 টকা লয় আপোনালোকে আহি পেলাই আপোনালোকে উঠিব পাৰে এইটো এয়া ভক্তজন দেখিছে এওঁৰ হাতত এটা নাৰিকল আছে আৰু নাৰিকলটো থৈ পেলাই এনেকৈ তেওঁ নিজৰ আশীষ পাবৰ কাৰণে খাটু শ্যামজিৰ ওচৰলৈ গৈ আছে আৰু তাৰপিছত আমি জয়পুৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিছিলোঁ আৰু এয়া মই ৰাস্তাতেই কিছুমান শ্বট লৈছিলোঁ কিয়নো বহুত মানুহে ভাবে যে ৰাজস্থানখন একেবাৰে শুকান কিন্তু আপোনালোকে নিজেই চাওক শুকান নে কি ভৰপূৰ আছে সকলোৱে ভাবে যে মৰুভূমি ৰাজস্থানখন একেবাৰে মৰুভূমি কিন্তু ৰাজস্থানৰ অকণমান পাৰ্টহে হয় যিটো মৰুভূমি হয় আৰু এয়া মই হাইৱেৰ পৰা শ্বুট লৈছোঁ চাওক হাইৱেৰ পৰাও কিমান ধুনীয়া গ্ৰীনাৰী ভৰপূৰ হৈ আছে তাৰপিছত আমি এখন ধৰমশালালৈ আহিছিলোঁ সেইখন ফৰ্ম আছিলে ফিল আপ কৰিলোঁ আৰু ধৰমশালাৰ যিটো ভিউ আছে এইটো চাওক আপোনালোকে ভাবিব যে কোনোবা পাৰ্কত আহি গ'লোঁ নেকি নহয় এইটো ঘৰৰ ভিতৰৰ হয়